ইয়াতে জব কাৰ্ডৰ কোনো কাম হোৱা নাই। পইচা সকলো একাউণ্টত 4,000 5,000 কোটি টকা সোমাইছে। আমাৰ যেটো এটো BCTC মেম্বাৰ আছে হি কি কৰিছে আপোনাৰ 5,000 টকা যাৰ সোমাইছে তাৰ পৰা 500 টকা তাক দি 4,500 টকা উঠাই লৈছে আৰু যাৰ একাউণ্টত 3,000 টকা সোমাইছে তাক 200 টকা মান দি কেনে আপোনাৰ 2700 টকা উঠাই লৈ গৈছে। এনেকৈ কৈ খাইছে ইহঁতৰ বহুত কেইজনৰ সোমাইছে। আপোনাৰ ইয়াতে আমাৰ সব মানুহ আছে চাওক সকলো একাউণ্টত সোমাইছে কিন্তু আৰু কাৰ একাউণ্টত দিছে জানে সিহঁতৰ মানে যিহঁতে মানুহ সিহঁতৰ ৰিলেটিভ তাৰ একাউণ্টত দিছে। আমাৰ গাঁৱত 147 ঘৰ মানুহ হয় গোটেইকেইটা একাউণ্টত সোমোৱা নাই। সিহঁতৰ যেনেকুৱা 20-30 ঘৰ মানুহ সিহঁতৰ গোষ্ঠী মানুহ আছে সিহঁতৰ একাউণ্টতে সোমাইছে আৰু ব্লেক একাউণ্টত সোমোৱা নাই। সিহঁতৰ কাম একো হোৱা নাই। সেইদিনা আমি DC অফিচত গ'লো যাই কিনে আমি আগত গ'লো থানাত কেছ দিবৰ কাৰণে যে ছাৰ এনেকুৱা ঘটনা আমাৰ গাঁৱততো এনেকুৱা পইচা সোমাইছে 4 লাখ টকা তো আপোনালোকে কেছটো লওক। ছাৰে আমাক থানাৰ পৰা ক'লে যে এইটো কাম হ'ল চৰকাৰী কাম এইটো আপোনালোকে DC অফিচত যাওক ডিচিক যাই কিনে বস্তুটো জানক। তাৰপিছত আমি DC অফিচত গ'লো। শনিবাৰ দিনাতো DC অফিচ বন্ধ হৈ থাকে আপোনাৰ লাষ্ট ছেটাৰডে হয়। তাৰপিছত আমাক তাৰ পৰা DC বাংলাত পঠাই দিলে। আমি DC বাংলাত গ'লো। DC বাংলাত যাই কিনে ছাৰক ক'লো ছাৰ এনেকুৱা ঘটনা আমাৰ গাঁৱত তেনেকুৱা দুৰ্নীতি হৈ আছে তো আপুনি কি কয়। ছাৰে ক'ল যে তোমালোকে টেনশ্যন কৰিব নালাগে আমি সোমবাৰ দিনা ইডিক পঠাই দিম বুলি কৈছে। আপনি তো জব কাৰ্ডৰ কাম কৰা নাই আপোনাৰ একাউণ্টত টকা সোমাইছে কিমান সোমাইছে 3,000 তাৰপিছত কিমান খুজিছে মেম্বাৰে ব্যক্তি তুলে নিছে গোটেইখিনি লৈছে আপোনাৰ 1 টকা দিয়া নাই না নাই আমি দেই নাই কেছানে দেখুন কিমান খুজিছিল আপোনাৰ লগত পইচা 2,000 কোনে খুজি মেম্বাৰ 3 আপোনাৰ জব কাৰ্ডৰ টকা সোমাইছে আপুনি কাম কৰিছিল নহয় কাম কৰা নাই কিমান সোমাইছে পইচা আপোনাৰ 2,500 আপোনাৰ একাউণ্টত কিমান সোমাইছে পইচা ঢুকে নাই আপোনাৰ একাউণ্টত সোমাইছে আমাৰ ঘৰৰ একাউণ্টত ঢুকেছিল কত ঢুকছে ঘরের পয়সা ঢুকলো জব করার পয়সা ঢুকেছিল ওটা পয়সা 20,000 টাকা চাইছে আমি দেও নাই ওই নাম্বার আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।